আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে মোৰ কথাখিনি মন দি শুনিব। আপুনি নতুনকৈ আকৌ কেতিয়াকৈ অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিবনে নাই আপোনাৰ টকা বৃদ্ধি হ'ব। সকলোখিনি তথ্য মই আপোনালোকক জনাম। যদি আপোনাৰ একাউণ্টত আজিও অৰুণোদয় আঁচনিৰ 9,000 টকা সোমোৱা নাই, কি কাৰণে সোমোৱা নাই আপোনালোকক জনাম, বা আপোনাৰ মেছেজ আহিও আজিও কিয় টকা লাভ কৰা নাই। সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত জনাম। মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে, আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে নিশ্চয় গম পায়, অৰুণোদয় আঁচনিখনে মাৰ্চ মাহৰ 10 তাৰিখে 40 লাখ হিতাধিকাৰীৰ একাউণ্টত 9,000কৈ টকা সোমোৱাই দিছিল। কিন্তু তাৰে কিছুমান ব্যক্তিৰ বা তাৰে কিছুমান হিতাধিকাৰীৰ এতিয়াও একাউণ্টত টকা সোমোৱা নাই। কি কাৰণে একাউণ্টত আজি পৰ্যন্ত টকা সোমোৱা নাই সেই সম্পৰ্কে জনাম। তাৰ আগতে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছিল, আকৌ পুনৰ কেতিয়াকৈ অৰুণোদয় আঁচনিৰ টকা তেওঁলোকৰ একাউণ্টত সোমোৱাব বা বৃদ্ধি হ'ব নেকি, নতুনকৈ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব নেকি, সেই সম্পৰ্কে জনাবলৈ কৈছিল। প্ৰথম অৱস্থাতে আমি চাম, হিমন্ত বিশ্ব শৰ্মাই তেওঁ ঘোষণা কৰিছিলে যে আপোনালোকক 4 মাহৰ টকা একেলগে প্ৰদান কৰিছে। 4 মাহৰ টকা বুলি ক'বলৈ যাওঁতে আমি যদি চাওঁ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে আপোনালোকক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিলে, আৰু যিখিনি টকা বাহিল সেই টকাখিনি আপোনালোকক উপহাৰ হিচাপে প্ৰদান কৰিলে, নিশ্চয় গম পায়। এতিয়া যদি আকৌ পুনৰ অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰে বা আপুনি যদি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বিজেপি চৰকাৰ আহিব লাগিব বা বিজেপি চৰকাৰ গঠন হ'ব লাগিব। তেতিয়াহে অৰুণোদয় আঁচনি আকৌ পুনৰ লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে, আকৌ পুনৰ যদি বিজেপি চৰকাৰ আহে তেতিয়া অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাব বুলি কৈছিল, আৰু যিসকল অৰুণোদয় আঁচনি বৰ্তমানো লাভ কৰা নাই তেওঁলোককো আকৌ পুনৰ অৰুণোদয় আঁচনি দিয়াৰ কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। এতিয়া কিমান টকা বৃদ্ধি কৰিব সেই সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই কোনো মন্তব্য দিয়া নাই। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে এটা কথা মোক সুধি আছিল, নতুনকৈ আবেদন কৰিব লাগিব নেকি, বা আকৌ পুনৰ টকা লাভ কৰিবৰ বাবে, অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে নিশ্চয় টকাখিনি দিলে, কিন্তু মে' মাহত লাভ কৰিবৰ বাবে আকৌ পুনৰ প্ৰ-পত্ৰ ফিল-আপ কৰিব লাগিব নেকি, সেই সম্পৰ্কে সুধিছিল। কিন্তু বৰ্তমান কোনো নটিচ নাই। আপোনালোকে নিশ্চয় গম পায়, আগন্তুক যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনত বিজেপি চৰকাৰেই হ'বনে, কংগ্ৰেছ চৰকাৰেই হ'বনে, নাই বেলেগ চৰকাৰ আহিবনে, সেই সম্পৰ্কে কোনো ধৰণৰ গেৰেণ্টি নাই, বা সেইখিনি ৰাইজৰ হাতত আছে। সেইবাবে আপোনালোকৰ আগন্তুক অৰুণোদয় আঁচনিখনৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব পুনৰ টকা লাভ কৰিবৰ বাবে ইলেকশ্যনৰ পাছলৈ, বা কি চৰকাৰ গঠন হয়। নিশ্চয় বুজি পালে, এইখিনি ক্লিয়াৰ হয়। আৰু নেক্সটত মই আলোচনা কৰিম, যিহেতু মাৰ্চ মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 9,000 টকাকৈ হিতাধিকাৰীসকলৰ একাউণ্টত সোমোৱাই দিছিল, কিন্তু প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ একাউণ্টত বা হিতাধিকাৰীৰ একাউণ্টত আজি পৰ্যন্ত অৰুণোদয় আঁচনি টকা তেওঁলোকে লাভ নকৰিলে। কি কাৰণে লাভ নকৰিলে মই আগত তেওঁলোকক কৈ আহিছিলোঁ, যদিও তেওঁলোকৰ কনফিউজন হৈ আকৌ পুনৰ একেখিনি কথাকে মোক কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি থাকে। প্ৰথম অৱস্থাত আপোনালোকে চাব লাগিব, আপুনি অৰুণোদয় আঁচনি আবেদন কৰোঁতে কোনটো একাউণ্ট নাম্বাৰ দিছিল, সেই একাউণ্ট নাম্বাৰটোত আপোনাৰ KYC লাগি আছে নেকি। যদি KYC লাগি আছে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত টকাখিনি নোসোমাব, মাজতে ফচি ধৰিব। সেইবাবে আপুনি KYC আপডেটটো কৰি লওক। যদি KYC লাগি থকা নাই, ঠিকেই আছে। নেক্সটত আপুনি চাব লাগিব, আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে নাই বেংকৰ সৈতে। যদি লিংক আছে তেন্তে ঠিকেই আছে। এইখিনি কাম কৰাৰ পাছতো যদি আপোনাৰ একাউণ্টত টকাখিনি নোসোমায়, তেতিয়াহ'লে আপুনি কি কৰিব, আপোনালোকৰ ওচৰৰ যিটো ব্লক আছে, ব্লকত যাব, গৈ পেলাই আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু যিখন পাছবুক
আপুনি অৰুণোদয় আঁচনি আবেদন কৰোঁতে দিছিল সেই পাছবুকখন লৈ গৈ তাত চেক কৰিবলৈ ক'ব। ব্লকৰ যিটো অৰুণোদয় কেন্দ্ৰ আছে কেন্দ্ৰৰ ব্যক্তিসকলে আপোনালোকক চেক কৰি দিব। চেক কৰি সকলো চালি জাৰি চাই পেলাই কিবা যদি ভুল হৈ আছে তেওঁলোকে শুদ্ধ কৰি দিব। শুদ্ধ কৰি দিয়াৰ পাছত সকলো টকা বা আপোনাৰ একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, যদি সেই কাম তেওঁলোকে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকক DC অফিচলৈ যাবলৈ ক'ব। DC অফিচলৈ গৈ পেলাই আপোনালোকে মই কোৱাৰ ধৰণে আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক পাছবুক লৈ যাব আৰু এখন এপ্লিকেশ্যন লৈ যাব। অৰ্থাৎ এপ্লিকেশ্যনখন লিখিব যে মই অৰুণোদয় আঁচনি এগৰাকী হিতাধিকাৰী হয়, কিন্তু বৰ্তমান মোৰ অৰুণোদয় আঁচনিত টকা সোমোৱা নাই। অৰ্থাৎ তেনেদৰে এপ্লিকেশ্যন নিলিখিলেও যিটো DC অফিচত থকা অৰুণোদয় কেন্দ্ৰলৈ যাব। অৰুণোদয় কেন্দ্ৰত গৈ পেলাই সকলো বিৱৰি ক'ব। তেওঁলোকে চালি জাৰি চাই আপোনাৰ আইডিটো আছে নাই চেক কৰিব। চেক কৰাৰ পাছত কি কাৰণে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত সোমোৱা নাই সকলোখিনি তথ্য চোৱাৰ পিছত তেওঁলোকে সকলোখিনি ঠিক ঠাক কৰি দিব। নিশ্চয় আপুনি বুজি পালে। বন্ধু বান্ধৱীসকল, আপোনালোকে DC অফিচ বা আপোনাৰ ওচৰৰ ব্লকটোলৈ গৈ পেলাই আপুনি এটা কথা জানিবলৈ যত্ন কৰিব। কি জানিবলৈ যত্ন কৰিব? আপোনাৰ আধাৰ কাৰ্ডখন দি পেলাই ক'ব যে অৰুণোদয় কেন্দ্ৰত আপোনাৰ আইডিটো আছে নাই, অৰ্থাৎ অৰুণোদয় আঁচনিৰ আইডিটো আছে নাই। যদি অৰুণোদয় আঁচনিৰ আইডিটো থাকে তেতিয়াহ'লে আপুনি টকাখিনি লাভ কৰিব। যদি আপোনাৰ আইডিটো নাথাকে তেতিয়াহ'লে টকা লাভ কৰিবলৈ সক্ষম নহ'ব। নিশ্চয় আপুনি বুজি পালে। যদি আপুনি টকা পায়ো আপোনাৰ আইডিটো নাই তেতিয়াহ'লে কি কাৰণে নাই মই আপোনালোকক জনাই দিছোঁ। হয়তো আপোনালোকৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰি দিলে। কি কাৰণে কৰ্তন কৰি দিলে? হয়তো আপোনালোকে নতুনকৈ ব্যৱসায় স্থাপন হ'ল, নতুনকৈ আপোনালোকৰ ঘৰত গভৰ্ণমেণ্ট জব হ'ল বা আপোনালোকৰ চাৰিচকীয়া বাহন ল'লে, তেনেকুৱা ধৰণৰ বস্তু থকাৰ বাবে আপোনালোকৰ আইডিটো যিসকল পঞ্চায়তৰ ব্যক্তি আছিলে বা যিসকল ভেৰিফাই কৰিবৰ বাবে আপোনালোকৰ ঘৰলৈ আহিছিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰি দিলে। নিশ্চয় আপুনি বুজি পালে। এইখিনি গাইডলাইনত পৰিছে নাই আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি থাকে নতুনকৈ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম। যেতিয়া পুনৰ আকৌ নতুন চৰকাৰ গঠন হ'ব তেতিয়াহে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। কিন্তু বৰ্তমান আমাৰ হাতত কোনো তথ্য নাই কি BJP চৰকাৰে আহিবনে কংগ্ৰেছ চৰকাৰে আহিবনে। আগন্তুক সময়ত দেখা যাব। যেতিয়াই এপ্লাই নটিচ আহিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। নিশ্চয় আপুনি বুজি পালে। আৰু কিছুমান ব্যক্তিয়ে সুধি আছিল, কমেণ্ট কৰি আছিল, তেওঁলোকলৈ মেছেজ আহিল বেংকৰ পৰা কিন্তু এতিয়ালৈকে টকাখিনি একাউণ্টত সোমোৱা নাই। মেছেজটো কেনেকুৱা আহিছিল মই আপোনালোকক জনাই আছোঁ। বেংকৰ পৰা আগতীয়াকৈ এটা মেছেজ পঠিয়াইছিল আপোনালোকৰ একাউণ্টত 9,000 টকা সোমাব, আপুনি ৰেডি হৈ থাকিব। সেই সম্পৰ্কে জনাইছিল। তেনেধৰণৰ মেছেজ অহা ব্যক্তিসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই। আকৌ কৈছোঁ ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই। নিশ্চয় আপোনালোকৰ টকাখিনি একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব। এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ ফেচবুক পেজটোত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।